আজি ডিমৌ চাৰিআলিত 37 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী সংগ্ৰামী সতীৰ্থসকল আৰু উপস্থিত ৰাইজসকল, আজি আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছো। এই প্ৰতিবাদী কাৰ্যসূচীত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা উপসভাপতি সন্মানীয় গৌৰৱজ্যোতি বৰুৱা, তাৰ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সপ্তধৰ গগৈ আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ বিভিন্ন মহিলা সমিতিৰ নেতৃত্বগৰাকী আমাৰ মাজত উপস্থিত আছে। আজি মই পোনপ্ৰথমে আমাৰ যি ভাৰতীয় সেনাবাহিনী, ঘাঁহ খোৱা সেনাবাহিনীয়ে আমাৰ অসমীয়া যুৱতীৰ প্ৰতি নিৰ্যাতন চলালে, আমি এই সপক্ষে আজি প্ৰতিবাদী সভাত মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা উপসভাপতি সন্মানীয় গৌৰৱজ্যোতি বৰুৱা ডাঙৰীয়াক মই বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছো। আজি সমবেত হোৱা বিভিন্ন সন্মানীয় জাতীয় সংগঠনৰ কৰ্মীবৰ্গ, TMPকে সন্মানীয় বিষয়ববীয়াসকল, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ মই সন্মানীয় সতীৰ্থসকল, প্ৰায়ম ছাত্ৰ সন্থাৰ সন্মানীয় সতীৰ্থসকল, বিভিন্ন মহিলা সমিতিৰ সন্মানীয় সতীৰ্থসকল, নিকাই পুখুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, মানৱ অধিকাৰ সংগ্ৰাম সমিতি ডিমৌৰ জনহিতৈষী সমিতিৰ বিষয়ববীয়াসকল, সন্মানীয় নাগৰিকসকল, আইসকল, সকলোকে প্ৰতিবাদ কাৰ্যসূচীত আপোনালোকে সমবেত হোৱাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো। উত্তৰ পূব জিলাৰ সঠিক গুৱাহাটীত যিটো সময়ত এগৰাকী নাৰীক নিৰ্যাতন লৈ সমগ্ৰ